হাই জ্যোতিকা ব্লগ চাৰিন এইটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে এটা বজাৰ পৰা মই ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া যাম মই এঠাইলৈ, আপোনালোকক দেখাই যাম ক'ত যাওঁ কি কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এতিয়া মানে কি আমাৰ ইয়াতে ৰাজহুৱা মন্দিৰত খেল দিব আৰু হোম পৰিব, তাত মই যাম আৰু এতিয়া বাইদেউহঁতৰ লগত যাম। আপোনালোকক দেখাই যাম কি পিন্ধিও কি কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো বজাই দিব। আপোনালোকে সদায় মৰম দিয়ে, এনেদৰে এতিয়ালৈকে যিমানখিনি মৰম দিছে আৰু আগলৈ যেতিয়া মোক বহুতখিনি মৰম দি যায় আৰু ভিডিঅ'বোৰ ভালদৰে শেষলৈকে চাই গৈ থাকিব আৰু বহুত কিবাকিবি দেখা পাব। মই কিছুমান বস্তু বনাই আছোঁ, আপোনালোকক দেখাম বাৰু। মই দেখুৱাব তেনেকুৱাকৈ টাইম পোৱা নাই বা মানে ভিডিঅ' বনাব টাইম পোৱা নাই, সেইকাৰণে মই বনাই কিনে আপোনালোকক দেখাম ধুনীয়া ধুনীয়া বস্তু। আৰু এতিয়া আমাৰ বিয়া আহি আছে, ভাইটিৰ বিয়া, বৰমাটো ভাইটিৰ বিয়া। তাত মানে কিবাকিবি বজাৰো আছে, মই দেখাম ভিডিঅ'ৰ জৰিয়তে। আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই যাব। কি কৰিছোঁ কি কৰা নাই মই দেখাম। ভাইটিক চাব অহা এটা ক্লিপ আছে মই মোবাইলত ভাইটিক যিদিনাখন মানে কইনা ঘৰৰ মানুহ চাব আহিছিল তাৰে এটা ক্লিপ আছে। যদি পাৰোঁ মই ইয়াতে লগাই দিম, নহ'লে নেক্সট ভিডিঅ'ত মই সেইটো ক্লিপ আপোনালোকক লগাই দিম। অলপ মানে ৰাখিছোঁ মানে ভিডিঅ' কৰি কিনে। ভাইটিক সুধিছিলোঁ যে ভিডিঅ'টো আপলোড কৰিম নে নকৰিম। ভাইটি কৈছে কি আপলোড কৰি দিবি, কেতিয়াবালৈকে সেইটো বস্তু থাকি যাব, সেইকাৰণে মই ভিডিঅ'টো আপলোড কৰিম। বহুত দিনৰ মূৰত মানে চাব অহা টাইম হ'ল, কিন্তু ভিডিঅ'টো আপলোড কৰা নাছিলোঁ। ভাইটিক নোসোধাকৈ আপলোড কৰা নাই। ভাইটি সিদিনা সোধাওঁতে কৈছে কি আপলোড কৰি থৈ দিবি, কেতিয়াবালৈকে আমি চাব পাৰিম আৰু সেইটো কাৰণত মই এতিয়া ভিডিঅ'টো এইটো ব্লগত দিব পাৰিলে দিব নোৱাৰিলে নেক্সট ব্লগত আপোনালোকক দেখাম। আৰু বিয়াৰ বজাৰ আছে, বিয়াৰ বজাৰৰ ভিডিঅ' দেখাম। কিনো কইনালৈকে কিনিছে, কি কৰিছে, ক'ত বজাৰ কৰিব গৈছোঁ মই দেখাম সকলোবোৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। বলক এতিয়া মই কি কাপোৰ পিন্ধোঁ আপোনালোকক অলপমান বেক কেমেৰাইদি দেখাই দিম। এইযোৰ কাপোৰ ওলাইছোঁ, বাইদেউহঁতে ৰখিয়ে আছে বাৰু। এইযোৰ কাপোৰ ওলাইছোঁ মই, এইযোৰ কাপোৰযোৰ ইয়াতে মই পিন্ধিম। ইয়াতে মই জাপি লওঁ এতিয়া ধুনীয়াকৈ ভালদৰে জাপি লৈ আপোনালোকক দেখাই আছোঁ ৰ'ব। এয়া মন্দিৰ আহি পাইছোঁ, মন্দিৰৰ ভিতৰত মানে যোৱা নাই, যাম আৰু এতিয়া সেৱা কৰিব। বাহিৰৰ পৰাই চাইছোঁ। এয়া আমাৰ ফালে এয়া কৃষ্ণ মন্দিৰ হোম দিব, হোম দিয়াৰ পাছতে এইখন ভেল বনাই আনিছে। তাত পূজা কৰিব, পূজা কৰি নদীত এৰি দিব। তাৰপাছত আমি ভিতৰলৈ আহিলোঁ, নামঘৰৰ ভিতৰত আহিলোঁ। এয়া মন্দিৰৰ ভিতৰৰ পৰিৱেশ। আমি তাতে নাও মানে সেই ভেল বনাইছিল যে তাত সেৱা কৰি, বাহিৰত সেৱা কৰি আমি ভিতৰলৈ আহিলোঁ। ইয়াৰ ভিতৰত মানে সেৱা কৰিব হৈছে, তাত আমি ফুল এইবিলাক লোৱাৰ কাৰণে ভিতৰত আহিছিলোঁ। সেৱা কৰা হৈ গ'ল, এতিয়া ফুল আৰু ফুট ল'ম, বিতৰণ কৰিব। আমি ভিতৰতে আছোঁ এতিয়া বহি। আপোনালোকক দেখাই যাম ভিডিঅ'টো, অলপমান আপোনালোকে চাই যাব শেষলৈকে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো বজাই দিব। আকৌ এবাৰ মই ভেলখন দেখাই দিছোঁ। ভিতৰত মানে হেৰি কৰিছে, হাঁহৰ কণী দিছে, পাৰ এযোৰ দিছে, মানে ভেলখন পূজা কৰিছে। পূজা কৰি এতিয়া ৰাইজৰ কাৰণে হেৰি কৰি দিব, মানে নদীত উটুৱাই দিব। আপোনালোকক দেখাই যাম উটুৱাখিনি। আপোনালোকে প্ৰসাদ দিছে, প্ৰসাদ লৈছোঁ। প্ৰসাদখিনি লোৱাৰ পাছতে এতিয়া মই অলপ দেখাই দিম আপোনালোকক ভেলখন কেনেদৰে উটুৱাই দিয়ে। তাতে এয়া খেলখন মানে খেলাৰে লৈ গৈছে গাঁৱৰ, মানে চাৰিওফালে গাঁৱৰ ফালে ঘূৰাইছে। এবাৰ ঘূৰাই লৈ মানে যোনজন মানুহ মানে মন্দিৰত যাব পৰা নাই, মানুহ ৰাস্তাত সেৱা কৰিব পাৰিছে। তেনেকৈ সেৱা কৰাৰ পাছতে খেলখনৰ ভিতৰত কি দিছে আপোনালোকক মানে কৈছোঁ মই। পাৰ হাঁহৰ কণীৰে পূজা কৰিছে, মানে পূজা কৰি ধুনীয়াকৈ
এই ভেলখন উটুৱাই দিব ৰাইজৰ মংগলৰ কাৰণে এইটো উটুৱাই দিব এনেদৰে সকলোবোৰে যোনে যোনে মানে সেৱা কৰিব পোৱা নাছিল সিহঁতে সেৱা কৰি লৈছে তাৰ পাছত নদীত উটুৱাই দিব আমি সেৱা কৰি লৈছিলোঁ চাওক ভেলখন এনেদৰে লৈছে এতিয়া তললৈকে নমাই নিব অলপ লাহে লাহে নমাইছে গাঁৱৰ ল'ৰা এনেদৰে ল'ৰাবোৰে আৰু গাঁৱৰ মানুহ লগ লাগি এনেদৰে নমাই লৈছে এনেদৰে নমাই লৈ কিনে গতিকে ৰাজহুৱা মন্দিৰত এনেদৰে হোম দিছে সকলোবোৰে মানে ৰাতিপুৱাৰ পৰা লঘোণে আছে একো নাখায় ঘৰত তেনেদৰে চাহ খাই কিনে চাহে খাই ভাত খোৱা নাছিল তাত ভাত খুৱাইছে আৰু তাৰ পাছত কেনেদৰে মই নদীত উটুৱাই দিছে সেইখন চাওঁ কিমান দূৰলৈ গৈ থাকিব ক'ত ৰ'ব সেইটো আমি গম নাপাওঁ আৰু বহুত দূৰলৈ যায়ে থাকিব তেনেদৰে উটুৱাই দিছে ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব